নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ পটলৰ খেতিৰ ভিডিঅ' এটা লৈ উপস্থিত হ'লোহি। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাই ভাল হ'ব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। মই নিজে লগোৱা পটলৰ খেতিৰ ভিডিঅ' আপোনালোকলৈ আজি আপডেট দিলোঁ। তো পটল চব্জিৰ ভিতৰত আটাইতকৈ লাভান্বিত খেতি হিচাপে পটল খেতিক চিনাকি কৰিব পাৰি। যিটো খেতি কৰিয়ে মানুহে একেৰাহে 9ৰ পৰা 10টা মাহ বিকিব পাৰিব আৰু এই খেতিৰ লাভালাভ যথেষ্ট পৰিমাণে আছে। এই খেতি কৰিবলৈ হ'লে আপোনালোকৰ কেৱল প্ৰয়োজন হ'ব গোবৰ সাৰ। যিমান আপোনালোকে গোবৰ সাৰ খেতিত দিব সিমানেই আপোনালোকৰ ফলন হ'ব বেছি। চাব পাৰিছে কিমান ধুনীয়া শিপাবিলাক। তো মই যোৱাকালি শিৱসাগৰ, ডিব্ৰুগড়, মৰাণ, চিলাপথাৰ মই যোৱাকালি সন্ধিয়াত মই এনেকুৱা ধৰণৰ শিপাবিলাক মই ডেলিভাৰী কৰিছোঁ। যদি আপোনালোকৰো এনেকুৱা ধৰণৰ শিপাৰ প্ৰয়োজন হৈছে আপোনালোকে মোক যোগাযোগ কৰিব। চাব পাৰিছে শিপাবিলাকৰ ধৰণ কেনেকুৱা। চাওক, আপোনালোকে মোক যোগাযোগ কৰিব 7002163162। চাওক শিপাবিলাক কিমান ধুনীয়া হৈছে। এতিয়া কথা হ'ল আমি লগাম কেনেকৈ। শিপা সংগ্ৰহ কৰিছোঁ ঠিকেই, খেতিত লগাবতো লাগিব, লগাম কেনেকৈ। তো আগত বহুতকেইটা ভিডিঅ' আপডেট দিছোঁ অলৰেডি, কিন্তু আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ। যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব। তো মই লগোৱা আজি 15 দিন হৈ গ'ল। তো গছে ধুনীয়াকৈ তাৰমানে শিপাৰ পৰা পোখা মাৰিছে। তো আপোনালোকৰ যদি এনেকুৱা ধৰণৰ শিপা লাগে আপোনালোকে ছেম এনেকুৱা ধৰণৰে শিপা পাব, এনেকুৱা ধৰণৰ গছ ওলোৱা। চাব পাৰিছে মোৰ মাজে মাজে দুটা এটা তাৰমানে অকণমান সৰু আছে, তাৰ মাজতে আকৌ লগাই দি আছোঁ। বিশেষকৈ পটল খেতিৰ বাবে মাটিৰ উপযোগী মাটি হ'ল আমাৰ উজনি অসম, যোৰহাট, লখিমপুৰ, ধেমাজি, শিৱসাগৰ, চৰাইদেউ, বকৌ, তাৰপিছত গোলাঘাট, সৰুপথাৰ, এইবিলাক মাটি কিন্তু পটল খেতিৰ কাৰণে বহুত ভাল। মাজুলী মই গৈ চাই আহিছোঁ, সিদিনাখন মই গৈছিলোঁ। এই উজনি অসমৰ এই মাটিবিলাকত যদি আপোনালোকে পটল খেতি কৰিব পাৰে, আৰু বিশেষকৈ নামনি অসমৰ এই বৰপেটা ৰোডৰ অকণমান উত্তৰ ফালে যিবিলাক মাটি আছে, উত্তৰ পশ্চিম ফালে, এই মাটি কিন্তু পটল খেতিৰ কাৰণে বহুত ভাল। আপোনালোকে আৰু দেৰি নকৰিব, আপোনালোকে ততাতৈয়াৰী কৰক। আজি কিন্তু অলপ আগতে বৰষুণ হৈ গ'ল। এইটো হ'ল হাইব্ৰিড জাতৰ পটল। এই হাইব্ৰিড জাতৰ পটলৰ খেতি কৰি আপোনালোকে বছৰেকত 1 বিঘা মাটিৰ পৰা কমেও 3 পৰা 3.5 লাখ টকা এটা ইনকাম কৰিব পাৰিব। তো শিপাবিলাক যে লগোৱাৰ পিছত আপোনালোকে এনেকুৱাকৈ মেটেকা হওক বা খেৰ আৱৰ্জনা ওপৰত দি ঢাকি ৰাখিব। এনেকুৱাকৈ আকৌ এইবিলাকৰ মাজৰ পৰা পোখা মাৰি ওলাই আহিব। লাহে লাহে আপোনালোকে গছটো হেন্দালিত উঠাই দিলেই হ'ল। এতিয়া বৰ্তমান চলি আছে কি মাৰ্চ মাহ, মাৰ্চ, এপ্ৰিল, মে', মোটামুটি ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে' এইকেইটা মাহৰ ভিতৰত যদি আপোনালোকে পটলৰ শিপাবিলাক লগায়, এটা শিপাও আৰু মিক্স নামাৰে, প্ৰতিটো শিপাৰ পৰা পোখা মাৰিব আৰু গছটো লাহে লাহে চাঙত উঠাই দিলেই হ'ল। চাব পাৰিব আপোনালোকৰ খেতিত কেনেকুৱা ধৰণৰ প্ৰডাকশ্যন হয়। এতিয়া লগোৱাৰ পদ্ধতি হ'ল এটা শিপাৰ পৰা আৰু এটা শিপাৰ দূৰত্ব ৰাখিব আপোনালোকে 3 ফুট, আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব ৰাখিব 5 ফুট বা 4 ফুট। এনেকৈ ৰাখি যদি আপোনালোকে লগাব পাৰে তেনেহ'লে চাব আপোনালোকৰ খেতিত পটলৰ ধৰণ আকৃতি কেনেকুৱা হয়। 1 বিঘা মাটি যদি আপোনালোকে যতন সহকাৰে পটল খেতি কৰিব পাৰে, গোবৰ সাৰ, ব্ৰইলাৰ গু বেছিকৈ দি, তেনেহ'লে 8ৰ পৰা 10 কুইণ্টেল পটল আপোনালোকে সপ্তাহ মূৰে মূৰে উঠাই কিনে বজাৰলৈ বিকিব পাৰিব। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। যিমান পাৰে আপোনালোকে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। আপোনালোকে চোৱাৰ লগতে আপোনালোকে বেলেগকো চোৱাৰ সুবিধা কৰি দিব। মই য'তে দেখুৱাই আছোঁ ত'তে আপোনালোকক পটলৰ পোখা মাৰিছে। মই মোৰ নিজৰে খেতিত চাব পাৰিছে কিমান ধুনীয়া হৈছে গছবিলাক।
তো বন্ধুসকল 7002163162 নাম্বাৰটো যে আপোনালোকক দিছোঁ, এইটো নাম্বাৰত মোৰ হোৱাটছআপ আছে। আপোনালোকে হোৱাটছআপ কৰিব, কণ্টেক্ট কৰিব। মই আপোনালোকক এনেকুৱা ধৰণৰ শিপাবিলাকে আপোনালোকক দিম। তো মই উজনি অসমত ঢেৰ পঠিয়াই আছোঁ, আপোনালোকৰ কাৰণে মই পঠিয়াম। আপোনালোকে আৰু চিন্তাৰ কোনো কাৰণ নাই। আপোনালোকেও এতিয়া বৰষুণ মাৰিলে, এই মাত্ৰ হৈ গ'ল বৰষুণ, মাটি একদম পূৰা জিকা আছে। এতিয়া যদি আপোনালোকে শিপাবিলাক লগাই দিব পাৰে, মোটামুটি 2 মাহৰ ভিতৰতে আপোনালোকৰ গছ চাং পোৱাৰ পিছত 2.5 মাহৰ পৰাই আপোনালোকে ছিঙন আৰম্ভ কৰিব, গছৰ গুৰিৰ পৰা কিন্তু লাগন দিয়ে। তো দেৰি নকৰিব, আপোনালোকে ততাতৈ কৰক। আপোনালোকে দেৰি নকৰিব আৰু বৰষুণ মাৰিছে যদি আৰু আপোনালোকৰ কাৰণে একদম সোণালী সুযোগ আহিছে। চাওক কিমান ধুনীয়া গছ ওলাই আছে, এটা শিপাৰ পৰা 3টা 4টা কৈ দিছে। আৰু এটা কথা আপোনালোকক কৈ দিছোঁ, এই শিপাবিলাক যে লগাব, মতা মাইকী উভয়ে লগাব লাগিব। কেৱল মাইকী লগালে ফলন কম হ'ব। মতা আৰু মাইকী মই ইয়াৰ পৰাই ধুনীয়াকৈ এক্সট্ৰাকৈ বান্ধি দিম। আপোনালোকে আগতে মাইকীখিনি লগাই তাৰপিছত আপোনালোকে মতা শিপাবিলাক লগাবৰ কাৰণে প্ৰস্তুতি ল'ব। তো বন্ধুসকল, মই আজি এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই আপোনালোকক লগ পোৱাৰ আশাৰে ধন্যবাদ।